হাই গাইজ ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আজি ৰাতিপুৱাতে উঠি সোনকালে কাম কাজখিনি কৰি আজৰি হৈ ল'লোঁ। তাৰপিছতে এয়া দুপৰীয়া গাটো ধুই ভাতকেইটা খাই যাবলৈ ওলাইছোঁ টাউনলৈ বুলি। যিহেতু টাউনত মোৰ কাম কেইটামান আছিলে, তো মানুহজনকে ক'লোঁ ব'লা বোলো মোক টাউনত থৈ আহিবা। এয়া দেখিছেনে টাউনত একদম পূৰা পূজা দোকান দিছে। আগৰ লেখীয়া দোকান নায়েই পিছে, তথাপিও এয়া আহিছোঁ আকৌ মই মাৰ লগতে আহিলোঁ মই চিচুলৈ। যিকেইটা বস্তু কিনিম বুলি আহিছিলোঁ পিছে মন পচন্দৰ নাপালোৱেই। তো তাৰ কাৰণে দুইজনীয়ে ইয়াক খোজকাঢ়ি পূজা চাই যাবলৈ ওলালোঁ চিয়ামতো পিছে যিটো ল'ম বুলি আহিছিলোঁ নাপালোৱে। যেতিয়াই ভাবোঁ কিবা এটা ল'ম বুলি তেতিয়াই নাপাওঁ, আৰু যেতিয়াই ল'ম বুলি নাযাওঁ তেতিয়া আকৌ মুখৰ আগত ওলাই থাকে। কাৰ লগত বাৰু এনেকুৱা হয় ক'বচোন দেই। তাৰপিছতে এয়া আইজললৈও নানীয়েকে কিবা কিবি এটা কিনি দিলে আৰু মোকো হেয়াৰ ক্লিপ এটা দিলে। এয়া দেখিছেনে খেলনা পাতিখিনি দেখি আৰু আমাৰ পূৰা সৰুকালৰ দিনবোৰ মনত পৰি গৈছে। তাৰপিছতে এয়া তাইৰ কাৰণে নানীয়েকে খেলনা পাতি আৰু কিবা কিবি কিনি দিলে। তাৰপিছত মানুহজন আহিলে মোক নিবলৈ। ঘৰলৈ যাওঁতে আকৌ আমিও খাবলৈ কিবা কিবি এটা লৈ ল'লোঁ, লগতে ক'ল্ড ড্ৰিংকছ, চিপছ আৰু আইজলৰ কাৰণেও কুলফি এটা। তাৰপিছতে এয়া আমি বজাৰ পাতি কৰি আহিলোঁ ঘৰলৈ। এয়া দেখিছেনে আইজলৰ কিমান ফূৰ্তি বস্তুখিনি দেখি। আৰু আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। ঠিক আছে গাইজ, বাই।